74তম বড়ো সাহিত্য সভাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী মতে আমাৰ আজি পতাকা উত্তোলন হৈছে আৰু বিশেষকৈ আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ 7টা সংগঠনে আগভাগ লয় ক্ৰমে বড়ো সাহিত্য সভা কছাৰী সমাজ আৰু আপোনাৰ ওমেন ফেডাৰেশ্যন এমপ্লয়ী ফেডাৰেশ্যন গাংবুঢ়া সন্থা আৰু লগতে আছে আমাৰ কলাকৃষ্টি সন্থা আৰু লগতে আছে আমাৰ বড়ো আমাৰ এই কৰাইছা আফাদ বুলি কয় এপছু তো গোটেইকেইটা মিলি আমি ধুনীয়াকৈ আজি প্ৰথম কাৰ্যসূচীটো আমি পতাকা উত্তোলন কৰি আমাৰ প্ৰতিটো বড়ো অগ্ৰণী সংগঠনৰ সভাপতিসকলে চমুকে নিজ নিজ সংগঠনৰ চমু বিৱৰণ ৰাখে আৰু দ্বিতীয় কাৰ্যসূচী মতে আমাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গ দাদাক আমি সকলো দল সংগঠনে মিলি আমাৰ হাওৰাঘাট ইনডোৰ ষ্টেডিয়ামত আমাৰ এই দুদিনীয়া ধৰি চলা আমাৰ যি বড়ো অগ্ৰণী সংগঠন তথা বড়ো সাহিত্য সভাৰ এই 74তম প্ৰতিষ্ঠা দিৱসত দাদাক আমি আমাৰ ডেলিগেট সেশন আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্ততেই আমি আমাৰ শ্ৰদ্ধাৰ মৰমৰ দাদা প্ৰয়াত শিল্পী জুবিন গাৰ্গ দেৱক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। তাৰ পাছতে আমাৰ তৃতীয় কাৰ্যসূচী মতে আজি আমাৰ বিশেষ অতিথি অজিত কুমাৰ বসুমতাৰীক আমি আজিৰ এই আমাৰ ডেলিগেট সেশনৰ যি হাউচ আছে সেই হাউচটো উদ্ঘাটন কৰিবলৈ দিওঁ আৰু উদ্ঘাটন কৰাৰ পাছতেই আমাৰ আজিৰ কাৰ্যসূচী ক্ৰমে আমাৰ হাওৰাঘাট ইনডোৰ ষ্টেডিয়ামতেই আমাৰ বিভিন্ন দল সংগঠনৰ বছৰেকীয়া যিখিনি আমাৰ দল সংগঠনবোৰে প্ৰতিবেদন ৰাইজক দিব লাগে সেই মৰ্মে প্ৰতিটো সংগঠনে নিজৰ নিজৰ সমস্যা অভাৱ অভিযোগ ৰাখি ৰাইজৰ লগত মত বিনিময় কৰে আৰু আমাৰ শেষত আৰু কাৰ্যসূচী কেইটামান আছে কাৰ্যসূচী হিচাপে যোৱাকালিৰ সংগতি ৰাখি আমাৰ খেলা ধূলাও যিহেতু এই আমাৰ হাওৰাঘাট যি শাখা বড়ো সাহিত্য সভাৰ জন্ম দিৱসত যিহেতু আমি কবিতা আবৃত্তি লগতে ছবি আঁকা কাবাডী খেলা আৰু লগতে আপোনাৰ ভলীবল খেলাও সেইবোৰো আয়োজন কৰিছিলোঁ যোৱাকালি আৰু আজি আমি ছবি আঁকা আৰু লগতে কবিতা আবৃত্তিত যিসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগভাগ লৈছিলে তেখেতসকলক আমি পুৰস্কৃত কৰিম যিসকলে ধুনীয়াকৈ নিজৰ কলা বা কৌশল দেখাইছিলে তেখেতসকলক আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হিচাপে আমি তেখেতসকলক পাৰ্টিকুলাৰ ৱাইজত তেখেতসকলক আমি পুৰস্কৃত কৰিম এইখন সভাতে আৰু বিয়লি 4 বজাৰ লগে লগে আজি আমাৰ কাবাডী খেলৰ ওমেন্সৰ ফাইনেল আছে আৰু আমাৰ পুৰুষৰ শাখাত ভলীবলৰ ফাইনেল আছে আৰু ঠিক এই কাৰ্যসূচী শেষ হোৱাৰ পাছতেই সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আমি প্ৰগ্ৰামত ৰাখিছোঁ।